নমস্কাৰ বন্ধুসকল, প্ৰথমতে ভিডিঅ'টো চাই লওক, তাৰপিছত মই কৈ আছোঁ। মাষ্টৰৰ বস্তা গুণ্ডা মাষ্টৰ না গুণ্ডা এই সৰু চলিতে পোৱা নাছিল তই বিফা বিয়ে খুলি বিফা উন্নৈ গঠ বিয়ে মাষ্টৰ চিনাৰী খালক নমস্কাৰ বন্ধুসকল, প্ৰথমতে ভিডিঅ'টো চাই লওক, তাৰপিছত মই কৈ আছোঁ। মাষ্টৰৰ বস্তা গুণ্ডা মাষ্টৰ না গুণ্ডা এই সৰু চলিতে পোৱা নাছিল তই বিফা বিয়ে খুলি বিফা উন্নৈ গঠ বিয়ে মাষ্টৰ চিনাৰী খালক আপোনালোকে নিশ্চয় চালে ভিডিঅ'টো। এই যে অসুৰ কিছুমান, এওঁলোকৰ মাক দেউতাকে কেনেকৈ ইহঁতক পয়দা কৰিছে নাজানো, আৰু কি পৰিৱেশৰ পৰা ডাঙৰ দীঘল হৈ পেলাই শিক্ষাৰ মান মৰ্যাদা শেষ কৰি পেলাইছে। আজি আমি দিনে চৰকাৰৰ ফালৰ পৰা শিক্ষা অনুষ্ঠানবিলাক নোহোৱা কৰি পেলাইছে। একফালৰ পৰা কিমান কষ্টত চলি আছে, ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িব পৰা নাই, ভাল নাম আনিব পৰা নাই, অসমৰ নাম উজ্জ্বল কৰিব লাগিছিলে কিমান চৰকাৰী স্কুলৰ পৰা, সেইফালৰ পৰা বঞ্চিত হৈ আছোঁ অলৰেডি অসমৰ মানুহবিলাক। 50% চৰকাৰে শেষ কৰি দিলে শিক্ষা অনুষ্ঠানবিলাক, স্কুল কলেজবিলাক শেষ কৰি পেলালে, আৰু বাকী যিখিনি আছে সেইখিনি এই অসুৰ কেইজন দায়িত্ব লৈছে। আজি কেইটামান মানুহে মই কমেণ্টত দেখা পাইছোঁ ভিডিঅ'টোত যে আজি মুছলমান মানুহকেইটা কমেণ্ট কিয় দিয়া নাই, লাজ লাগে। কথাটো সেইটো নহয়। এইবিলাক অসুৰৰ কোনো জাতি ধৰ্ম নাথাকে, না মুছলিম না হিন্দু, ইহঁতে কলংকই অসমৰ এওঁলোকৰ জাতি ধৰ্ম নাচাই এওঁলোকক যিটো শিক্ষা দিলে, যিটো শিক্ষাই সমগ্ৰ অসম তথা ভাৰতবৰ্ষত উপকাৰ হয়, উপকৃত হ'ব, কঠোৰ হ'ব লাগে এওঁলোকৰ কাৰণে, পৰৱৰ্তী কালত যাতে এনেকুৱা ধৰণৰ ঘটনা কিছুমানে চিন্তা কৰি আছে যদিও নকৰিবলৈ বাধ্য হয়, এইবোৰ কাম কাজ মাথাত ল'বলৈ যাতে সুযোগ নাপায়। এই অসুৰকেইটাক হ'লে এনকাউণ্টাৰ কৰি দিয়ক, আফচোচ নাই। যদি সঁচাকৈ যদি এনেকৈ অত্যাচাৰ কৰিছে, এই 5 ক্লাছ পঢ়ি থকা 10 বছৰীয়া কিশোৰীজনীৰ ওপৰত, নাবালিকাজনীৰ ওপৰত এনেকৈ নিৰ্যাতন চলাইছে, যদি এনকাউণ্টাৰ কৰক, যাৱজ্জীৱন জেল দিয়ক, আমি খুবেই ভাল পাম। আমি এই কাৰণে কোৱা নাই যে মুছলিম হয়, এই কাৰণে কোৱা নাই যে মুছলমান নহয়, এইটো হিন্দু হয়, একো জাতি ধৰ্মৰ স্বাৰ্থত একো কোৱা নাই। এইবিলাক মানুহক উচিত শিক্ষা দিয়াৰ কাৰণে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে, একেবাৰে সমাজৰ পৰা চাফা কৰি দিব লাগে। আপোনালোকে কি কয় কমেণ্টত জনাব এবাৰ, আৰু পাৰিলে ভিডিঅ'টো আগবঢ়াই দিয়ক, প্ৰত্যেকটো অসমীয়াই যাতে গম পায় যে এনেকুৱা ধৰণৰ অসুৰ সমাজত এতিয়াও জীয়াই আছে। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।